অসমীয়া সংগীত জগতৰ বাবে এটা ভাল খবৰ। অসমীয়া সংগীত জগতৰ এটা চিনাকি নাম ধন্তি দাস। কণ্ঠশিল্পী ধন্তি দাসৰ কণ্ঠত আহি আছে এটা সুন্দৰ গীত। এইবাৰ কণ্ঠশিল্পী ধন্তি দাসৰ কণ্ঠত আহি আছে মৰম হে ল মইনা। কণ্ঠশিল্পী ধন্তি দাসৰ কণ্ঠত মুক্তি পাব লগা গীতটিৰ কোন মইনা, মইনাজনী কোন জানিবৰ কাৰণে আপোনালোকে ৰ'ব লাগিব মাথো কেইটামান ঘণ্টাৰ পাছতে মুক্তি পাব কণ্ঠশিল্পী ধন্তি দাসৰ মৰম হে ল মইনা। আমাৰ এতিয়া নাইটৰ শ্বট হৈ আছে। ঠাণ্ডা কিবা এটা কৈ দিয়ক। কিবা এটা মানে গানটো মানে ভাইটি ধন্তিৰ গানটো চবে শুনিছে আৰু সি মাতি আনি মোক যিটো ৰাতি 11টা বজাত আজি যিটো কষ্ট দিছে। ঠাণ্ডা মানে সি কষ্ট নিয়ে মানে এতিয়া ঠাণ্ডা ছিজনে। কথা হ'ল যে সঁচাই ধুনীয়া গান এটা। মই কি কৈছো কি নকৈছো নাজানো, কিন্তু গাইছে সি ধুনীয়া, ভিডিঅ'টো হৈছে ধুনীয়া। মোৰ বাহিৰে বাকীখিনিয়ে সকলোৱে ধুনীয়া কৰিছে। আৰু মানে কনচেপ্টটো আমাৰ অসীম দা আছে, অসীম গগৈ, সকলোৱে চিৰ পৰিচিত। আৰু সি গাইছে ধুনীয়া আৰু গানটো বিৰাট ধুনীয়া। মই মাজত সোমাইহে দিছোঁ, মোৰ অৱদান একোৱেই নাই। সকলোৱে বিৰাট ধুনীয়া কাম কৰিছে। খালি ময়ো চাম, আপোনালোকে চাওক, গানটো আগবঢ়াই নিয়ক, তাক আশীৰ্বাদ কৰোঁ ভাইটিক, সেইটো আশা কৰোঁ। বাকী পৰৱৰ্তী পৰ্যায়ত আমি ধুনীয়াকৈ জনাম আপোনালোকক। আজি মোহন দাক তেজ উলিয়াই দিলে। তেজ উলিয়াইছে ফাৰ্ষ্ট টাইম। পৰৱৰ্তী ভিডিঅ'ত আমি দেখাম। প্ৰথমবাৰ তেজ উলিয়াই দিছে মোহন দাক। কাজিয়া হ'ল, প্ৰথমবাৰ মই কাজিয়া কৰিছোঁ। এতিয়া ঠাণ্ডা আৰু গীতটি খুব ধুনীয়াকে কোৰিঅগ্ৰাফি কৰিছে অসীম দাই, আৰু মোহন দা আছে, লগত মণিকাঞ্চন আছে, ৰাখি আছে। আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আমি গীতটি আগবঢ়াই দিম। আপোনালোকে গীতটি শুনিব আৰু কেনেকুৱা লাগিছে, ভাল হ'লেও কমেণ্ট কৰি জনাব, আৰু বেয়া হ'লেও আপোনালোকে শুধৰাই দিব, যাতে আগন্তুক দিনত আমি ভাল কাম কৰিব পাৰোঁ। অসীম দা আছে, অসীম দাই কিবা এটা ক'ব। অসীম দা ওচৰলৈ গৈছোঁ, তাৰপিছত আপোনালোকক কিছুমান দৃশ্য দেখাই দিম। অসীম দা আছে, অসীম দাই ক'ব। নমস্কাৰ। খুব এটি ধুনীয়া গীত আমাৰ ধন্তি দাসৰ, প্ৰতি বছৰে কৰিছে, এইবছৰ এটি নতুন গীত। আৰু এইবাৰ গীতটো বহুত অগাধুনিক আৰু মোৰ কাৰণে খুব বেছি চেলেঞ্জিং গীত এটি। আৰু আশা কৰিছোঁ অসমৰ আজি এবাৰ মাঘ বিহুত খুব ধুনীয়া এটি গীত আপোনালোকে উপহাৰ পাব। এইটো 100% বিশ্বাস। আৰু যদি বিশ্বাসটো অকণ ভাঙে কৰিঅগ্ৰাফি লাইনটোৱে বাদ দিম বুলি ভাবিছোঁ। কিন্তু খুব ধুনীয়া গীত, আৰু লগত আমাৰ খুব মৰমৰ অভিনেত্ৰী মণিকাঞ্চন আছে। খুব ধুনীয়াকৈ দুটা পেয়াৰ হিচাপে আমি এষ্টাব্লিছ কৰিব ট্ৰাই কৰিছোঁ। ডান্স মোহন আছে, নতুন এগৰাকী অভিনেত্ৰী ৰেখা আছে, যথেষ্ট তাই ডিমাণ্ড এটা আছে। গতিকে আশা কৰোঁ এইবাৰ বিহুত আপোনালোকে এই গীতটি খুব বেছি এনজয় কৰিব, আৰু মাঘ বিহুত এই গীতটোৱে বজাব আপোনালোকে। থেংক ইউ, ধন্যবাদ। আৰু ৰেখা আছে, ৰেখাই কিবা এটা ক'ব। কেনেকুৱা দিছে ৰেখা? ৰেখাই গোলাঘাটৰ পৰা গোটেই লাজ লৈ আহিছে। আপোনালোকে চাওক কেনেকৈ আছে ৰেখা। চোৱা ৰেখা, চোৱা, কোৱা কিবা এটা কোৱা। গান ভাল লাগিব। প্ৰথম আছে মণিকাঞ্চন বা আছে, কিবা এটা কৈ গান ধৰিছে। নমস্কাৰ। গানটোৰ বিষয়ে কি ক'ম, অসীম দাহঁতে কৈছে, আৰু যিহেতু দিগদাহঁতো আছে, আটাইবোৰ কথা কৈছে। খুব এটা ধুনীয়া গীত আপোনালোকলৈ আগবঢ়াই দিয়া হ'ব খুব সোনকালে, খুব সোনকালে। আৰু অসীম দাই যিহেতু গানটো কোৰিঅগ্ৰাফি কৰিছে, আৰু কেমেৰাত বিপুল আছে, খুব বিপুল মোৰ ইহঁতৰ নামবোৰ খেলি মেলি লাগে। তাৰপিছত খুব ভাল ধুনীয়া গীত এটা আপোনালোকলৈ আগবঢ়াই দিয়া হ'ব, আৰু ধুনীয়া শুনিবলৈ ভালটো লাগিব, আৰু আপোনালোকৰ একদম নাচো নাচো লাগিব। গীতটো শুনিয়ে নাচো নাচো অনুভৱ এটা আহিব। এইটো মই একেবাৰে আপোনালোকক কথা দি কৈছোঁ, মানে খুব ধুনীয়া গীত। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। আৰু আমাৰ দাদা আছে, দাদাই বহুত কষ্ট কৰি পিনি মোৰ লগত আছেহি, কাম বন ক্ষতি কৰি যোৰহাটৰ পৰা। দাদাই কিবা এটা ক'ব। নমস্কাৰ। আপোনালোকৰ মাজলৈ অতি সোনকালে আমাৰ নতুন এটা গীত আগবঢ়াই দিম। আশা কৰোঁ সকলোৱে আগৰ গীতবিলাকৰ দৰে এই গীতটিও আঁকোৱালি ল'ব, আৰু আগন্তুক দিনত আৰু ইয়াতকৈ ভাল গীত দিবলৈ বা ভাল কাম কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ আৰু উৎসাহ লাগে। গতিকে ভুল হ'লে
ক্ষমা কৰি কমেণ্টত লিখি জনাব কিবা শুদ্ধ কৰিবলগীয়া হ'লে আমি কৰিবলৈ চেষ্টা কৰিম আৰু আমাক আগুৱাই যাবলৈ নমস্কাৰ সকলোকে সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ আপোনালোকৰ মাজলৈ আজি আমাৰ মৰম হেল অমইনা গীতটি আগবঢ়াই দিম গীতটি সকলোৱে শুনিব আৰু কেনেকুৱা হৈছে লাইক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে ভেলাঘৰৰ তলত মইনাজনীক লৈ ধেমালি কৰিবলৈ নাপাহৰিব ধন্যবাদ